দিশে কেৱল ধ্বংসস্তূপ পানী কমাৰ লগে লগে অধিক ভয়াবহ হৈ পৰিছে পৰিস্থিতি বালি আৰু পলসে পুতি পেলাইছে মানুহৰ সপোনৰ ঘৰখন বুকাময় পানীয়ে নষ্ট কৰি পেলাইছে ঘৰৰ প্ৰতিবিধ দৰকাৰী সামগ্ৰী বুকা আৰু জাবৰৰ মাজৰ পৰা এতিয়া উদ্ধাৰ হ'বগৈ এতিয়া এটা এটাকৈ মৃতদেহ উদ্ধাৰ হৈ আছে চৌদিশে বিয়পিছে জীৱ-জন্তুৰে পচি থকা দুৰ্গন্ধ বানপীড়িতসকলৰ বাবে পুনৰ নিজৰ ঘৰখনত বসবাস কৰাটো দুৰ্বিষহ হৈ পৰিছে আশ্ৰয় শিবিৰৰ পৰা এতিয়াও উভতিব পৰা নাই হাজাৰ হাজাৰ বানাক্ৰান্ত ঘৰ দুৱাৰ হেৰুৱাই ৰাজপথৰ কাষত তিৰপাল টাঙি বহু লোকে এতিয়াও দিন পাৰ কৰিছে সৰ্বশান্ত হৈ পৰা এই লোকসকলে এতিয়া পুনৰ শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব জীৱন সংগ্ৰাম আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক বিক্ৰম বৰা হৈতে বিক্ৰম আপোনাৰ ওচৰলৈ আহিছো আপুনি বৰ্তমান ক'ত আছে প্ৰিয়ংকা মই মুহূৰ্তত আছো নেপালী খুঁটিত আৰু এই নেপালী খুঁটি নাম আপুনি ইতিমধ্যে শুনিছে আৰু নেপালী খুঁটি সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল নেপালী খুঁটিত এতিয়া জীৱনৰ সন্ধান নহয় নেপালী খুঁটিত এতিয়া মৃত্যুৰ সন্ধান চলিছে এফালে যিসকল ব্যক্তি সন্ধানহীন হৈ আছিল সেই সন্ধানহীন হৈ থকা ব্যক্তিসকলৰ মৃতদেহ এতিয়া নেপালী খুঁটিত নদীৰ কাষত বা পলসৰ মাজৰ পৰা ওলাবলৈ আৰম্ভ কৰিছে আৰু আনফালে এতিয়া কিছু ৰ'দ ওলোৱাৰ লগে লগে বা পানী কিছু শুকোৱাৰ লগে লগে নেপালী খুঁটিত এতিয়া চাফাই অভিযান চলিছে পলস আঁতৰোৱা যিটো পৰ্ব সেই পৰ্বটো এই মুহূৰ্তত চলিছে কিন্তু এয়া আটাইতকৈ কষ্ট কাৰণ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সহায়কাৰী গ্ৰুপসমূহ আহি এই নেপালী খুঁটিৰ ব্যক্তিসকল বা নাজিৰাৰ বিভিন্ন প্ৰান্তৰ যিসকল বানাক্ৰান্ত তেওঁলোকক সহায় কৰিছে এয়া হৈছে পলস মই এটা ঘৰৰ ভিতৰত আছোঁ আপুনি চাওক এই ঘৰটোৰ ভিতৰত প্ৰিয়ংকা আপুনি ভাবক যে কিমান পলস পৰিছিল দাদা আপুনি অকণমান দেখুৱাই দিয়কচোন এখন অলপ টানি দিয়ক পলসখিনি পলস আপুনি চাওক এয়া হৈছে পলস এটা ঘৰৰ ভিতৰত আপুনি ভাবক যে ৰাস্তাত নহয় এটা ঘৰৰ ভিতৰত এয়া হৈছে পলস আপুনি যদি চাই এই ঘৰটোৰ মই আপোনাক কিমান পৰ্যন্ত পানী উঠিছিল নেপালী খুঁটিত কিমান পৰ্যন্ত পানী উঠিছিল আপুনি ইয়াৰ পৰা গম পাব এই যেটো দেখা পাইছে ইলেক্ট্ৰিক ৱাই যেটো কানেকশ্যন হৈ আছে এই পৰ্যন্ত পানী উঠিছিল ইলেক্ট্ৰিক ৱাই কানেকশ্যন হৈ থকা তাৰ ওপৰলৈকে পানী গৈছিল অৰ্থাৎ এই ঘৰটোৰ একেবাৰে কমপ্লিট সম্পূৰ্ণৰূপে গোটেই ঘৰটো এক প্ৰকাৰ পানীত ডুব গৈছিল দাদা আপোনালোকৰ ঘৰ হয় পানী কিমানলৈকে হৈছিলে পানী একদম এই চিলিঙলৈকে পাইছিলে হয় এতিয়া আপোনালোকে ক'ত থাকিলে আমি হৈ ওপৰত আৰু এটা ঘৰ আছিলে তালৈ গ'লোঁ তাৰপৰা পানীটো এনেকুৱা স্পীডত বাঢ়িলে যে আমি চটৰ ওপৰলৈ উঠিব পৰা নাই তাৰপৰা আমাৰ ঘৰতে মিস্ত্ৰী এজন আছিলে মিস্ত্ৰীজনে আৰু দেউতাই গৈ সাঁতুৰি বাহিৰৰ পৰা বাঁহ আনিলে বাঁহ আনি বান্ধি তাৰপৰা মানুহবোৰে ধৰি এজন এজনকৈ চটৰ ওপৰত উঠাইছে কেইজন মানুহ উঠালে 7জন উঠালে বাকীকেইজন আমি সাঁতুৰিব জানিছিলোঁ আপোনালোকৰ দেউতাই 7জন উঠালে দেউতা নহয় দেউতা আৰু আমাৰ মিস্ত্ৰী এওঁৱে গোটেইকেইজনক বচালে তাৰপৰা আৰু দুটা পৰিয়াল উটি আহিছিলে এটা পৰিয়ালত কেঁচুৱাও আছিলে 7জন মানুহ আছিলে তাৰপৰা আৰু এটা ঘৰত ছিংগুল এজন আহিছিলে সেইকেইজনকো নাও এখন আহি আছিলে নাওখন ধৰি লৈ সেইকেইজনকো বচালে এওঁ বচাইছে প্ৰিয়ংকা এই মুহূৰ্তত আমি লাইভত আমি আন এজন ৰিয়েল হিৰ'ক পাইছোঁ আমি ৰিয়েল হিৰ'সকলক আমি ইতিমধ্যে চিনাক্ত কৰি দি আছোঁ এগৰাকী পেছাগতভাৱে তেওঁ মিস্ত্ৰী হয়নে দাদা পেছাগতভাৱে তেওঁ মিস্ত্ৰী আমি কালি এগৰাকী বিনোদ হামজাক আমি দেখুৱাইছিলোঁ তাৰ পূৰ্বে আমি শ্ৰৱণক দেখাইছিলোঁ শ্ৰৱণ কুমাৰ কেনেদৰে তেওঁলোকে এই বানৰ সময়ছোৱাত বহু লোকক উদ্ধাৰ কৰিছিল আৰু আন এগৰাকী ব্যক্তি আপোনাৰ নামটো দাদা নাজিদুল আলী হৈছে এই মুহূৰ্তত যদি আমি কওঁ এই যিটো নেপালী খুঁটিৰ বাবে প্ৰিয়ংকা এই মুহূৰ্তত কিন্তু ৰিয়েল হিৰ' এই নাজিদুল আলীয়ে মৰিগাঁও ইয়াত আপুনি কাম কৰি আছিলোঁ আপুনি সিদিনা কিমান মানুহ উদ্ধাৰ কৰিলে বৰ্তমান উদ্ধাৰ কৰা বস্তু একো নাছিলে মোৰ হাতত দেখিছিলোঁ যে ৰাস্তাৰ ছাইডত বাঁহ আছে তাৰপৰা বাঁহ লৈ আহিলোঁ 8-10ডালমান বাঁহ আনিলোঁ এতিয়া মানুহখিনি বচাব নোৱাৰোঁ বাঁহখিনি আনি একেলগে 2জন মানুহ গ'লোঁ মোৰ লগত এজন এওঁ দেউতাক আছিলে 2জনে যে বাঁহখিনি আমি লৈ গোটেই বাঁহখিনি বান্ধিলে মানুহখিনি এতিয়া আনিব লাগিব নহয় পাৰ কৰাব লাগিব এই বাঁহখিনি লৈ এওঁলোকৰ 7জন সিফালৰ পৰা আহিছিলে 7জন 14জন সেইকেইজন আকৌ নাও লৈ পেলাই আনিছোঁ নাওখন নাহে জোৰ যাওঁ সাঁতুৰি যাই পেলাই নাওখন ধৰিছোঁ ধৰি লৈ পেলাই কৈছোঁ নাই আনিবই লাগিব মানুহখিনি এতিয়া মই জোৰ জবজ কৰি সেই মানুহকেইজন উঠাই চটৰ ওপৰত উঠাইছোঁ সেই মানুহখিনি উঠি আহিছিলে খেৰ মুজি যে আছে খেৰ যে উঠাই থোৱা তাত উঠি আহিছে কিছুমান ঘৰ মুধ চটত বহি পেলাই উঠি আহিছিলে উঠি অহা মানুহখিনি কেনেকৈ উদ্ধাৰ কৰিলে এতিয়া বাঁহকেইডালে মই তাত যাব নোৱাৰোঁ যিকেইডাল বাঁহ আছে 10ডাল বাঁহ লৈ মই তাত যাব নোৱাৰোঁ বাঁহৰ ফুটৰ ধাৰটো বেছি তাৰপিছত নাও এখন আহিছে নাওখন মানে এনেই ঘূৰি ফুৰিছে বস্তু মানে বেলেগ তাৰপিছত নাওখনত যেতিয়া নাহে তাৰপৰা জঁপিয়াই যাই পেলাই নাওখনত ধৰিছোঁ নাওখন ধৰি পেলাই তেতিয়া সেই মানুহকেইজন আনিছিলোঁ এই ঘৰটো মানুহকেইজনকো আপুনি সেনেকৈ বাঁহ দি পেলাই বাচাইছোঁ প্ৰিয়ংকা এই মুহূৰ্তত আমি চিনাকি কৰাই দিছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক
যে এইগৰাকী নাজিদুল আলী মৰিগাঁৱৰ তেওঁ ইয়াত নেপালী খুঁটিত কৰ্মৰত হৈ আছিল তেওঁ শ্ৰমিকৰ কাম কৰি আছিল আৰু এইগৰাকী নাজিদুল আলী নেপালী খুঁটিৰ 14গৰাকীকৈ লোকৰ বাবে এই বানৰ সময়ছোৱাত কিন্তু ৰিয়েল হিৰো যিদিনা বান আহিছিল পানীৰ সোঁত যেতিয়া নামি আহিছিল তেতিয়া এই নাজিদুল আলীয়ে তেওঁৰ সাহস দেখুৱাইছিল তেওঁ 7ডালকৈ বাঁহ গোটাইছিল তাৰপাছত এখন নাও গোটাইছিল আৰু সেই ধৰণে তেওঁ সমগ্ৰ ব্যৱস্থাটো কৰি তেওঁ দুটা পৰিয়ালক সম্পূৰ্ণৰূপে উদ্ধাৰ কৰিছিল এটা এই ঘৰটোৰ যিসকল লোক আছিল 7জনকৈ লোক তেওঁলোকক উদ্ধাৰ কৰি আন এটা ঘৰলৈ তেওঁ লৈ গৈছিল আৰু কাষতে থকা আন এটা ঘৰৰ পৰা 7জনকৈ লোক উঠি আহিছিল কণ শিশু আছিল হয় এটা শিশু আছিলে 2 বছৰমান আছিল কেঁচা গাখীৰ খাই থাকে সেই শিশু আৰু 2জন বুঢ়া মানুহ আছিলে আৰু 3জন মোৰ চাইজৰ মানুহ আছিলে মতা মানুহ 2জন বয়োজ্যেষ্ঠ আৰু এটি কণমানি সেই 2জন বয়োজ্যেষ্ঠ আৰু এটি কণমানিকো এই নাজিদুল আলীয়ে উদ্ধাৰ কৰিছে প্ৰকৃত অৰ্থত এই নাজিদুল আলীক আমি চেলুট জনাইছোঁ নাজিদুল আলীক শুভেচ্ছা জনাইছোঁ কাৰণ তেওঁ হৈছে এই নেপালী খুঁটিৰ বাবে এক প্ৰকাৰ ৰিয়েল হিৰো 14জনকৈ লোকৰ তেওঁ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে আমি আন এটা দৃশ্যাংশ দেখুৱাইছোঁ এয়া পলস চাফাই অভিযান চলি আছে দাদা আপোনালোক ক'ৰ পৰা আহিছে আমি গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ পৰা আহিছোঁ অকণমান মই নামটো দেখাই লওঁ নামটো নেদেখুৱালে ভুল হ'ব গ্ৰীণ ৱাৰিয়ৰ খুমটাই তেওঁলোকে সংগ্ৰাম কৰি আছে তেওঁলোকে সংগ্ৰাম কৰি নেপালী খুঁটিত তেওঁলোকে এতিয়া সংগ্ৰাম কৰিছে আৰু নেপালী খুঁটিৰ মানুহবোৰক তেওঁলোকে যাতে বানৰ পৰা মুক্ত কৰিব পাৰি এই পলসৰ পৰা যাতে মুক্ত কৰিব পাৰি তাৰ চেষ্টা কৰিছে কেতিয়া আহিলে আপুনি আমি আপোনাৰ 1টামান বজাত পাইছোঁহি আজি দূৰত্ব হয় যথেষ্ট সেইকাৰণে আমি তাৰপৰা ধৰক আপুনি 6:30-7মান বজাতে আহিছোঁ ট্ৰেফিক জাম আছিলে ৰাস্তাত লাহে আহোঁতে আমি 1:30-1টামান বজাত পাইছোঁহি কিমান টীম আহিছে আপোনালোকে আমাৰ প্ৰায় 40-45জনীয়া এটা টীম আহিছে আমাৰ গ্ৰীণ ৱাৰিয়ৰ খুমটাই সেউজ যোদ্ধাৰ ফালৰ পৰা আমি এই অঞ্চলটো মেজৰ ডিফেক্ট হৈছে বুলি আমি গম পাইছোঁ নেপালী খুঁটি অঞ্চলটো সেইকাৰণে ইয়াত আমি ইয়াৰ বানাক্ৰান্ত ৰাইজক অকণমান সহায় কৰিবলৈ যি পাৰোঁ আমি মানৱতাৰ খাতিৰত অকণমান সহায় কৰিবলৈ সেয়া আপোনালোকে দেখিছে আমি ইয়াত পলস টানি আছোঁ এতিয়া এই ব্যক্তিৰ ঘৰত আপুনি চাঙৰ ওপৰলৈকে পানী হৈছিলে ইয়াত আহি আমি সেইখিনি এতিয়া চাফা চিকুণ কৰি আছোঁ পলস উলিয়াইছোঁ গোটেই বাৰীৰ ভিতৰৰ ৰুম চুম পলসে আৱৰি আছে আমি ইয়াৰ আচল পৰিস্থিতিটো মানে প্ৰেক্টিকেলি ইয়াত আহিলে নেদেখিলে কোনেও ক'ব নোৱাৰে মই এটা আহ্বান জনাম আমাৰ প্ৰশাসনক বা চৰকাৰক যে তেওঁলোকে এই মানুহখিনিক যথেষ্ট পৰিমাণে যিমান পাৰে দুই হাত খুলি পেলাই সহায় কৰক তেওঁলোকক কাৰণ এইখিনি আমাৰ থলুৱা খিলঞ্জীয়া মানুহ এই মানুহখিনি ইমান এফেক্টেড হৈছে আমিয়ে বুজা নাছিলোঁ ইমান যে হৈছে কিন্তু আমি ইয়াত আহিহে ভুক্তভোগী বা বুজি পাইছোঁ যে এনেকুৱা এটা পৰিস্থিতিত এই মানুহখিনিয়ে জীৱন নিৰ্বাহ কৰিছে সেইখিনিয়ে কথা নেদেখিলে আপুনি বুজিব নোৱাৰে কথাখিনি এনেকুৱা যে নেদেখিলে নেপালী খুঁটিৰ পৰিৱেশ দেখুৱাই আছে বিক্ৰম আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আপুনি লাইনতে থাকক আপোনাৰ ওচৰলৈ